Good morning everyone. আজি আমাৰ ট্ৰেইনিঙৰ প্ৰথমটো দিন চাৰিওপিনে কেৱল বৰষুণ পৰি আছে আৰু বৰষুণৰ মাজতে মই অকমান বাহিৰলৈ ওলাইছোঁ ছাতি আছে আপোনালোকে দেখা পাইছে আৰু এটা ইনসিডেন্টৰ কথা মই কম আইআইটিখন ইমান বিশাল ৰাতি 11:45 মান হৈছে চাগে মই অকমান বাহিৰত আহিছোঁ তাৰ পিছত ইমান বজ্ৰপাত এটা ইমান ডাঙৰ বজ্ৰপাত হ'ল যে সম্পূৰ্ণ আইআইটিত মানে কাৰেন্ট কাট হৈ গ'ল তাৰ পিছত ল'ৰা ছোৱালীবিলাকে একদম হাল্লা কৰি দিছে তো সেই মোমেন্টত একদম মই চকু মুজি দিছোঁ মানে বাহিৰত চাবই নোৱাৰো মানে সেইখিনি সাহসে নহ'ল মানে সেই মোমেন্টটো কোনো হৰৰ মুভিতকৈ কোনো কম নাছিল তো খুবেই এটা বেলেগ অভিজ্ঞতা কিন্তু তাৰ 10-15 ছেকেণ্ডৰ পিছতে কাৰেন্ট আহিল বাৰু যদিও হৰৰ নহয় কিন্তু হৰৰ মোমেন্টতকৈ কম নহয় এতিয়া মই আইআইটিৰ যি আমিন গাঁৱৰ যিখন এন্ট্ৰেন্স সেই এন্ট্ৰেন্সৰ পিনে গৈ আছোঁ আৰু তাত এখন চাহ দোকান আছে আৰু সেই চাহ দোকানখন খুবেই ভাল তাত মিঠা খৰ্মা পোৱা যায় জলেবি পোৱা যায় কালি জলেবি খালোঁ তো আজিও কিবা খাম চাওঁ কেনেকুৱা লাগে কোনোই নাই ভাল লাগে অকলে ৰাতিপুৱা অকণমান চাহ খাওঁ বুলি আহিছোঁ বৰষুণ পৰি আছে তো সেইকাৰণে কোনো মৰ্ণিং ৱাকত নাহে মই ছাৰজনক ক'লোঁ বলক ছাৰ অলপ মৰ্ণিং ৱাকৰ পৰা আহোঁ ছাৰে কয় নাযাওঁ মোৰ বোধেৰে আইআইটি গুৱাহাটীত আহিলে ৰাতিপুৱা মৰ্ণিং ৱাক কৰাটো খুবেই প্ৰয়োজন কিয়নো আমি যেতিয়া ইয়াতে ট্ৰেইনিং কৰিব আহোঁ তো তেতিয়া কেৱল ট্ৰেইনিংস্থলী বা নিজৰ ৰুম আৰু 3 বাৰ খানা দিয়ে আৰু তো যদি কেৱল খায়ে থাকোঁ অকণো কেলৰি বাৰ্ণ আউট নকৰোঁ তেতিয়াহ'লে দেহৰ কাৰণে ক্ষতি আৰু মানুহবিলাকে ভাবিছে চাগে কেনেকুৱা মানুহ বৰষুণতো মৰ্ণিং ৱাক কৰি আছে মানুহ যি ভাবে ভাবক আৰু মোৰ এই পেইণ্টিংখিনি খুবেই ভাল লাগিছে মই অকণমান ওচৰৰ পৰা দেখাব চেষ্টা কৰিম খুবেই বঢ়িয়া